আজি মই শনি গ্ৰহৰ দ্বাৰা সৃষ্টি হোৱা যোগ নামক ৰাজযোগ এটা লৈ আপোনালোকৰ ওচৰত পুনৰাই উপস্থিত হৈছো। তাৰ আগতে শনি গ্ৰহক আমি আৰু কি নামেৰে অভিহিত কৰিব পাৰো তাক লৈ এটা আলোচনা কৰিছো। শনি নামৰ বাহিৰেও শনি গ্ৰহক আমি জন্ম শনি বুলিও মাতিব পাৰো। তো লগ্নত যদি শনি থাকে তাক আমি জন্ম শনি বুলি কব পাৰো। লগ্ন বা ৰাশিৰ চতুৰ্থত যদি শনি গ্ৰহৰ অৱস্থান হয় তাক আমি অৰ্ধাষ্টম শনি বুলি কওঁ। তাক আকৌ আমি কান্তা শনি বুলি কব পাৰো। এই সময়তে কান্তা শনি সময়তে মানুহৰ দুখ দুৰ্দশাৰ বাহিৰেও গৃহত কিবা না কিবা কাৰণত কন্দল লাগি থাকে, অৰ্থাৎ গৃহ কন্দল। পত্নীৰ লগত মতবিৰোধ ঘটিব পাৰে, আত্মীয় বিয়োগ হব পাৰে, বা বন্ধুৰ লগত কিবা মতানৈক্য, অৰ্থহানিৰ নিচিনা নানা ধৰণৰ অশুভ ঘটনা এই অৰ্ধাষ্টম যুগত, অৰ্থাৎ অৰ্ধাষ্টম শনি লগ্ন চতুৰ্থত শনিৰ অৱস্থান হলে তাক আমি অৰ্ধাষ্টম শনি বুলি কওঁ। এইটো আকৌ শুভ আৰু অশুভ দুটা ক্ষেত্ৰতে আমি কব পাৰো। শুভ অৱস্থাত শনি চতুৰ্থত যদি অৱস্থান কৰে তেনেহলে এইবিলাক ফল আমি ভোগ কৰিব লাগে। আৰু যদি শনি স্বগৃহগত হৈ অৰ্থাৎ কুম্ভ বা মকৰৰ যদি চতুৰ্থত অৱস্থান কৰে তেনেহলে আমি শুভ ফল লাভ কৰিব পাৰো। চতুৰ্থত শনি থাকিলে তেতিয়া শনিৰ দয়া ভোগ কৰিবলগীয়া হয়। তৃতীয়তে অষ্টমৰ লগ্নৰ পৰা অষ্টমত শনিৰ অৱস্থান হলে তাক আমি অষ্টম শনি বুলি কওঁ। আৰু শনিৰ প্ৰথম 7.5 চলাকালীন সময়ক আমি মংগু শনি বুলি কওঁ। মংগু শনি চলাকালীন সময়তে যিকোনো জাতক জাতিকাৰ ক্ষেত্ৰত জীৱনলৈ নানা ধৰণৰ দুখ কষ্ট আৰু দুৰ্দশা ভোগ কৰিবলগীয়া হয়। পঞ্চমত শনি 7.5 দ্বিতীয়বাৰ যেতিয়া ভ্ৰমণ কৰে, এজন জাতক জাতিকাৰ জীৱনলৈ যেতিয়া শনি 7.5 দ্বিতীয়বাৰ ভ্ৰমণ হয়, সেই সময়ত সেইটোক আমি পংগু শনি বুলি কওঁ। এই সময়তে জাতকৰ জীৱনত নানা ধৰণৰ দুখ কষ্ট বাহিৰেও তাহাঁতৰ মা দেউতাৰ কিবা না কিবা এটা অশুভ হৈ থাকে। এনে অৱস্থাত দেউতা নহয় মাকৰ দুজনৰ মাজত এজনৰ মৃত্যু হব পাৰে। ষষ্ঠটো আমি শনিৰ তৃতীয় ভ্ৰমণক আমি মৰণ শনি অৰ্থাৎ মৃত্যু শনি বুলি কওঁ। এই সময়তে যিকোনো দশা কালতে মানুহৰ মৃত্যু হব পাৰে। আজিৰ এইটো শনি আমি আৰু কি নামেৰে অভিহিত কৰিব পাৰো তাক আমি আলোচনা কৰিলো। কিন্তু শনি যে অকল কষ্টদায়ক দুখদায়ক গ্ৰহ সেইটো নহয়। শনিৰ দ্বাৰা ৰাজযোগৰ যি সৃষ্টি হয় তাৰ দ্বাৰাও আমি লাভৱান হব পাৰো। সেইকাৰণে নামক ৰাজযোগ লৈ আমি আজি উপস্থিত হলো। এই যোগটো যেহেতু শনি গ্ৰহৰ দ্বাৰাই উৎপত্তি হয়, শনি গ্ৰহৰ দ্বাৰাই সৃষ্টি হোৱা এটা যোগ, আৰু এই যোগক আমি অবৈধ আয় বুলিও কব পাৰি। যেহেতু যোগটো শনি গ্ৰহৰ দ্বাৰা সৃষ্টি হোৱা এটা যোগ, সেইকাৰণে যিকোনো জন্ম চক্ৰ শনিৰ অৱস্থান যদি কুম্ভ বা মকৰ ৰাশি অৰ্থাৎ নিজৰ ঘৰত স্বগৃহগত হয়, বা তুলা ৰাশিত উচ্চস্থ অৱস্থাত থাকে, বা যিকোনো লগ্ন বা ৰাশিৰ কাৰণে কুম্ভ মকৰ
আৰু তুলা ৰাশিস্থ শনিৰ অৱস্থান যদি যিকোনো লগ্ন বা ৰাশিৰ কাৰণে কেন্দ্ৰস্থান হয়, তেনেহলে সেই জাতক জাতিকাৰ জীৱনত শতযোগ সৃষ্টি হ'ব। এতিয়া প্ৰথম 1 নম্বৰ 2 নম্বৰকে মই শতযোগ কি অৱস্থাৰ সৃষ্টি হ'ব পাৰে তাক মই কৈ গৈছো। প্ৰথমতে শনি মহাৰাজে লগ্ন বা ৰাশিৰ দশমতেই যদি স্বক্ষেত্ৰী হৈ যি শতযোগৰ সৃষ্টি কৰিব, তাৰ ফলতেই এনে জাতক সমাজত এজন বিশেষ ৰাজতুল্য ক্ষমতা আৰু সম্পদৰ অধিকাৰী হ'ব পাৰিব। এনে জাতক এজন দানী ব্যক্তি হ'ব পাৰিব। দ্বিতীয়তে যিকোনো লগ্ন বা ৰাশিৰ কেন্দ্ৰস্থান যদি মকৰ, কুম্ভ বা তুলা ৰাশি হয় আৰু তাৰ যিকোনো এটা স্থানত যদি শনিৰ অৱস্থান হৈ শতযোগ সৃষ্টি কৰে, তাৰ ফলতেই এনে জাতক সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হোৱাৰ বাহিৰেও এনে জাতকে ৰাজনীতিত সফলতা লাভ কৰিব পাৰে। এনে ধৰণৰ শতযোগৰ কাৰণে শনিৰ চাৰে হাতীৰ কোনো অশুভ প্ৰভাৱ জাতকৰ ওপৰত নপৰে। এনে জাতক কঠোৰ পৰিশ্ৰমৰ দ্বাৰাই যিকোনো ক্ষেত্ৰত সফল হবলৈ চেষ্টা কৰিব। জাতকসকলে যথেষ্ট শিষ্টাচাৰী হ'ব, কিন্তু কোনো ব্যক্তিয়ে যদি এনে জাতকৰ লগত অন্যায় অবিচাৰ কৰে, তেনে ক্ষেত্ৰত জাতকে ধৈৰ্য হেৰুৱাই পেলাব পাৰে আৰু তেনে অন্যায় জাতকে কেতিয়াও সহ্য কৰিব নোৱাৰে। আজি এইটো মই শনিৰ এটা দিশৰ কথাই উল্লেখ কৰিলো। শনি আৰু এটা দিশ আছে। শনি গ্ৰহ আকৌ হীন আৰু জঘন্য কাৰ্যকলাপৰো নায়ক। সেইকাৰণে কেন্দ্ৰস্থ বলৱান শনি গ্ৰহৰ দ্বাৰা সৃষ্টি শতযোগৰ বাবে এনে জাতকৰ অধিকাংশই উপাৰ্জন সাধাৰণতে অবৈধ পথেৰেই হ'ব পাৰে। ফলস্বৰূপ জাতক এজন অতি চহকী ব্যক্তি হ'ব পাৰে, কিন্তু এনে জাতকৰ চৰিত্ৰ তথা চাল চলনক লৈ মানুহৰ মনত প্ৰশ্ন আহিব পাৰে যে এইজন ব্যক্তি এনেকৈ ইমান কম সময়ৰ ভিতৰত ইমান চহকী তথা সম্পত্তিৰ গৰাকী কেনেকে হ'ব পাৰিলে বুলি। বৃহস্পতি এটা শুভ গ্ৰহ। মই এতিয়া বোৰ্ডত এটা চিত্ৰ মই দেখাবলৈ চেষ্টা কৰিছো। এই চিত্ৰটো কৰ্কট ৰাশিৰ চিত্ৰ। কৰ্কট ৰাশিত চতুৰ্থত শনিৰ অৱস্থান আৰু ৰাশিতেই বৃহস্পতি জীৱযোগ হৈ অৱস্থান কৰিছে। ৰাশিৰ দ্বিতীয়ত কেতুৰ অৱস্থান, ৰাশিৰ ষষ্ঠ স্থানত ৰবি শুক্ৰ মংগলৰ অৱস্থান, তাত লগ্ন অৰ্থাৎ ধনু লগ্ন। আৰু যিটো জাতকৰ চিত্ৰ মই ইয়াত দেখাবলৈ চেষ্টা কৰিছো সেইটো হৈছে ধনু লগ্ন আৰু কৰ্কট ৰাশি। মকৰত ৰবিৰ অৱস্থান আৰু কুম্ভত বুধ আৰু ৰাহুৰ অৱস্থান। এতিয়া ইয়াত মই শতযোগৰ কথাটোই মই এই চিত্ৰৰ মাজেৰে বুজাবলৈ চেষ্টা কৰিছো। যেহেতু চন্দ্ৰৰ পৰা চতুৰ্থত তুলা ৰাশিত শনি উচ্চস্থ হৈ অৱস্থান কৰি শনিৰ দশম দৃষ্টি চন্দ্ৰৰ ওপৰত পৰিছে, তেনেহলে এইটো এটা অশুভ শতযোগৰ উৎপত্তি কৰিছে। কিন্তু যেহেতু লগতে উচ্চস্থ বৃহস্পতিৰ লগত চন্দ্ৰৰ অৱস্থান হৈ শতযোগৰ সৃষ্টি কৰিছে, আৰু বৃহস্পতি এটা যেহেতু শুভকাৰক গ্ৰহ, সেইকাৰণে উক্ত জাতক যেতিয়া কৰ্কট ৰাশি ব্যক্তিবোৰ বৃহস্পতিৰ সহাৱস্থান চন্দ্ৰৰ লগত সহাৱস্থান ঘটাৰ ফলত যি শতযোগৰ সৃষ্টি কৰিছে আৰু শনিৰ দশম দৃষ্টি যেহেতু চন্দ্ৰৰ ওপৰত পৰিছে, সেইকাৰণে এই জাতকৰ শতযোগৰ অশুভত্ব হ্ৰাস কৰি শুভত্বৰ বৃদ্ধি
ঘটাব। এই অৱস্থাত জাতক যথেষ্ট পৰিশ্ৰমৰ ফলতেই এনে এজন ব্যক্তি সাধাৰণ ব্যক্তিৰ পৰা এজন শিল্পপতি ব্যক্তি হিচাপেও সম্পদশালী তথা প্ৰতিষ্ঠিত ব্যক্তি হবলৈ সক্ষম হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। এনেধৰণৰ ব্যক্তি বৈধ আৰু অবৈধ দুটা উপায়ে অৰ্থ উপাৰ্জন কৰিব পাৰে, সমাজত প্ৰতিপত্তি দিয়া কৰিব পাৰে, কিন্তু তাহাতে আকৌ দানী ব্যক্তিও হ'ব পাৰে। আজি যি শশযোগৰ কথা মই ইয়াত উল্লেখ কৰিলো, এইটো মাজত আমি আপোনালোকৰ ওচৰত আৰু কি কি নাম আছে আৰু শশযোগৰ পৰা আমি শনি গ্ৰহৰ পৰা আমি কি সুবিধা লাভ কৰিব পাৰো তাক লৈ আলোচনা কৰিলো। অহা ভিডিঅ'ত মই আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। মোৰ ভিডিঅ'বিলাক যদি পচন্দ লাগিছে তেনেহলে অলপ ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ অলপ কৰি দিব। থেংক ইউ।